নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 আগষ্ট। মাত্ৰ 100 টকাতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। লগতে গোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অসমত নতুনকৈ অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব কেইবাটাও নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত ৰাজহাজাৰ টকা লাভ কৰিব। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে ৰাজ্যজুৰি চলিছে ভয়ংকৰ উচ্চত অভিযান। সকলোৱে সাৱধান হওক, আমচুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰে কৰক মাত্ৰ 3টা কাম। কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানীত আদিত খেতি নষ্ট হ'লে লাভ কৰিব ক্ষতিপূৰণ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰি লওক বীমা। মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিৰ বীমা। শালি ধান খেতিৰ পঞ্জীয়নৰ বাবে অন্তিম তাৰিখ 20 আগষ্ট। মাটিমাহৰ খেতিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ছেপ্টেম্বৰ। আবেদনৰ বাবে প্ৰয়োজনীয় নথিসমূহ হৈছে আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য দিলে আপুনি কৰিব পাৰিব আবেদন। সবিশেষ জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ। ফোন নম্বৰ হৈছে 7065514447। আনহাতে কৃষি ৰক্ষক পৰ্টেলৰ নম্বৰ হৈছে 14447। এইটো নম্বৰত যোগাযোগ কৰিলে সম্পূৰ্ণকৈ আবেদন কৰাই দিব। মাত্ৰ 100 টকা মাচুল লাগিব। যদি আপুনি ভাবিছে গৰ্তবী মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন। যদি আপুনি এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমানসকল। 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কঁপিব বিলাসীপাৰা। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ। আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছো। মোৰ লগতে মোৰ পৰিয়ালৰ সকলোকে মাৰি পেলাওক। বিলাসীপাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয় হাজাৰ হাজাৰ লোকসকল। চিৰাকুটা 1 মাহ খণ্ড, কেৱল এয়াই নহয়, জমদুৱাৰ 1 মাহ খণ্ড 100টা ৰাজবংশী আৰু দেশী খিলঞ্জীয় পৰিয়ালক উচ্চতৰ জাননী প্ৰদান কৰিছে। জাননী পাই খিলঞ্জীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিৰাকুটাত পট্টাভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈকে প্ৰতিবাদী কাৰ্যসূচী। নিশা হাজাৰ হাজাৰ খিলঞ্জীয় লোকে ঘৰ এৰি অংশগ্ৰহণ কৰে প্ৰতিবাদত। একতা মাটি এৰি নিদিওঁ বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজবংশী খিলঞ্জীয়া লোকসকলৰ হুংকাৰ। তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমিত উচ্চতৰ জাননী প্ৰেৰণ কৰিছে ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা। এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয় লোকসকলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হু ইজ শৃংখল চলিহা কোন বুলি এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে। তেখেতে আহোম নহয়, চলিহা উপাধিৰে ব্যক্তিহে। শৃংখল চলিহাক উজনি অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ লাচিত সেনাৰ। হু ইজ শৃংখল চলিহা হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ বিস্ফোৰক মন্তব্য প্ৰকাশ পাইছে। তেখেতে আহোম নহয়, চলিহা উপাধিৰ ব্যক্তিহে। শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা লাচিত সেনাৰ নামত চান্দা তুলি বুলি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰী এজেণ্ট হৈ তেওঁ বৰ্তমান অসমত বিভ্ৰান্তি সৃষ্টি কৰিছে। অসমত এই পৰিস্থিতি সৃষ্টি কৰা তেওঁ মূল নায়ক। শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ সকিয়নি লাচিত সেনাৰ। শৃংখল চলিহা বিস্তৰীয়া আহোম বা আহোমৰ নাম কলংক। শৃংখল চলিহা আহোম নহয়, তেওঁ চলিহা উপাধিৰ এগৰাকী ব্যক্তি, যিটো আহোমৰ বাহিৰত। আহোম জাতিয়ে শৃংখল চলিহাক বৰ্জন কৰক। অসমত তেওঁ ঠিকাদাৰ নহয়, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।